মই এটা কথা বুজি পোৱা নাই সেই দৰং জিলাৰ পদুমপুখুৰী হাইস্কুলৰ কৰ্মচাৰীসকলে কিয় ইমান মিছা মাতি আছে বেমাৰ নোহোৱা ছাত্ৰজনক কিয় বেমাৰী স্বৰূপ দিবলৈ বিচাৰি আছে মই বুজি পোৱা নাই মানে হা শিক্ষাগুৰু হৈ পেলাই ইমান মিছা কথা কিয় আপোনালোকে কৈ আছে আপোনালোকে যদি মিছা মাতে আপোনালোকৰ স্কুলৰ হাই স্কুল হয় এফালে হা আপোনালোকৰ স্কুলৰ ল'ৰা ছোৱালী বিলাকে ছাত্ৰ ছাত্ৰী বিলাকে কি শিকিব আপোনালোকৰ পৰা হা আপোনালোকে একেটা কথাকে কৈ আছে যে ল'ৰাজন ঢলি পৰিছে হা যোনজনী ছোৱালী দেখিছে সেই ছোৱালীজনীয়ে নিজে কৈছে যে কেনেকে মাৰিছিলে ক'ত কেনেকে হেৰি কৰিছিলে কিমান চাত মৰাৰ পাছত ঘুচা মৰাৰ পাছত ঢলি পৰিলে ইমান ধুনীয়াকে কৈছে আৰু এতিয়া নিজে যোনজন ল'ৰাই মাৰিছিলে সেইজন ল'ৰাই নিজে অচিক কৈছে যে মই তেনেকে আমি মাৰপিট কৰিছিলো বুলি আকৌ তাৰ হাই স্কুলৰ কৰ্মচাৰীসকলে কিয় ইমান একেটা বৰ্ণনাকে দি আছে যেন ল'ৰাজন ঢলি পৰিছে হা আপোনালোকৰ গাতটো ভুল আছে আকৌ আপোনালোকৰ নিজৰ ভুলটো আপোনালোকে ঢাকিবৰ কাৰণে আকৌ সেই অপৰাধীক আপোনালোকে কিয় মানে বচাব বিচাৰিছে মই বুজি পোৱা নাই মানে হা মই যেহেতু এগৰাকী মাতৃ হয় মাতৃহে গম পায় আমাৰ ঘৰত থকালৈকে আমাৰ হেবিলাক আমাৰ দায়িত্ব স্কুলত পঠিয়াইছো কিহৰ কাৰণে পঠিয়াইছো আপোনালোকৰ দায়িত্ব হয় নহয় স্কুলৰ বাহিৰত বা যেতিয়া আপোনালোকে আধা ঘণ্টাৰ কাৰণে ব্ৰেক দিয়ে তেতিয়া কিবা কিবি হৈছে বোলে স্কুলৰ বাহিৰত তেতিয়া অকণ শুনিবলৈ ভাল আছিলে তেতিয়াও আপোনালোকৰ দায়িত্ব থাকে হয় নে নহয় ৰাতিপুৱা যেটা বজাৰ পৰা স্কুল বহে যেটালৈকে ছুটি নিদিয়ালৈকে আপোনালোকৰ দায়িত্ব থাকে কাৰণ আপোনালোকে সেইখন স্কুলৰ আপোনালোকে শিক্ষাগুৰু হয় আপোনালোকৰ দায়িত্ব থাকে আৰু 17 গৰাকীকৈ তাত শিক্ষাগুৰু আছে বুলি এটা শুনা পাইছো নিউজৰ জৰিয়তে এই 17 গৰাকীৰ ভিতৰত 7 গৰাকী মাত্ৰ উপস্থিত আছিল বাকি 10 গৰাকী শিক্ষয়িত্ৰী কেনি গল হেতু প্ৰশ্ন আমাক লাগে আৰু কি এজন ছাত্ৰৰ জীৱন গুচি গৈছে একমাত্ৰ ছাত্ৰ আছিলে মাক দাদাকে কিমান কান্দিছে হা ইমান ডাঙৰ ল'ৰাটো এতিয়া নৱম শ্ৰেণীৰ ছাত্ৰজনক এতিয়া বিচাৰি উলিয়াব পাৰিবনে বাৰু হা এতিয়া তাহাঁতি পাবগেনে তেনেকুৱা ল'ৰা এজন আপোনালোকে নিজে ভাবকচোন বাৰু সেই অপৰাধীজনক আপোনালোকে দুখী স্বীকাৰ কৰিব লাগে নে দুখী মানে শাস্তি দিব লাগে নে আকৌ আপোনালোকে কিয় দুখীক মানে বচাব বিচাৰিছে মই বুজি পোৱা নাই মানে হা আৰু আজিকালি পইচা থাকিলে সব মানে হৈ যায় পইচা যোনবিলাক দুখীয়া নহয় তাহাঁতি মানে ফসি যায় পইচা থকাবোৰ বাচি যায় কিন্তু তেনেকে নহব যোন সঁচা যোন মিছা তেনেকুৱা কব লাগে মুঠতে নিকা হ'ব লাগে হেতুৱে বিচাৰো মই আৰু এতিয়া আৰক্ষীয়ে আৰু যোনজন ছাত্ৰ এতিয়া আমাৰ মাজৰ পৰা নাই স্থানীয় লোকে কি মন্তব্য দিছে গাইজ আপোনালোকে শুনক ভবেশ ডেকাৰ কি বেমাৰ আছে কি বেমাৰ নাই নিজৰ মাক বাপেকে নাজানি নিজৰ পৰিয়ালে নাজানে কি আপোনালোকে গম পাব আপোনালোকৰ বিদ্যালয়তে ক্লাছ চলি থকা সময়তে মাৰপিট লাগি এজন ল'ৰা মৰি যোৱালৈকে আপোনালোকৰ খবৰ নাই আৰু আপোনালোকে কাৰ ঘৰৰ ল'ৰা কি বেমাৰ আছে কি বেমাৰ নাই আপোনালোকৰ ইমান খবৰ আপোনালোকৰ নহয় জানো মিছা মাতিবলৈ নাহিব মুঠতে হত্যাকাৰী শাস্তি দিব লাগে আৰু ভবেশ ডেকাক ন্যায় দিব লাগে হেতুৱে বিচাৰো আমি আৰু গাইজ আপোনালোকে সকলোৱে ভবেশ ডেকাৰ ন্যায়ৰ বাবে আপোনালোকে সকলোৱে এটা কমেন্ট কৰক আৰু সকলোৱে যাতে ওলাই আহক হেতুৱে বিচাৰো মই আৰু নিকা হ'ব লাগে কাৰণ আমাৰ ল'ৰা ছোৱালী আছে আমাৰ ল'ৰা ছোৱালী যাতে তেনেকুৱা আগলে নহওক মই হেতুৱে বিচাৰো শ্ৰেণী কোঠাতেই কনিষ্ঠ ছাত্ৰক হত্যা কৰি গ্ৰেপ্তাৰ হ'ল জ্যেষ্ঠ ছাত্ৰ ওটাকে পঢ়াইছিলে তাক কিন্তু অত্যন্ত মৰ্মান্তিক ঘটনা আৰু আটাইতকৈ দুখ পাইছোঁ যে যিখন বিদ্যালয়ত সি পাঠদান কৰি আছিল আৰু পাঠদান চলি থকা অৱস্থাত এই ঘটনাটো ঘটিছিলে সিহঁতৰ লগৰ মাজতে কিবা মনোমালিন্য হৈছিলে কিন্তু মনোমালিন্যখিনিয়ে ইমান এটা চৰম পৰ্যায় পালেগৈ যিটো নেকি আজি মই মানে ভাইটিক হেৰুৱাব লগা হ'ল ইমান এটা সুনাম কৰা স্কুলখনত আজিৰ দিনটোত এনেকুৱা ঘটনা হোৱাটো মোৰ নেবাৰ আৰু ইমান এটা অমায়িক ল'ৰা এটা এনেকুৱা ঘটনা হোৱাটো মানে বহুত দুখিত যোৱাকালি আগদিনাৰ পৰা মানে তেওঁলোকৰ মানে অলপমান হেৰি হৈ আছে কাজিয়া সৃষ্টি হৈ আছে মেইনকে এজনে মাৰা বুলি কৈছে তেখেতে মানে এছপি ছাৰৰ আগতো কৈছে ময়ে মাৰিছো বুলি কি কালি কি দম দেখাইছিলে এনেকুৱাকে মানে পিছৰ হেৰিত মানে বালাই দি মানে মাৰিছিলে মাৰাৰ লগে লগে ঢলি পৰি গৈছে এখন চৰকাৰী বিদ্যালয়ত কেনেকৈ এজন ছাত্ৰক হত্যা কৰিব পৰা পৰিৱেশৰ সৃষ্টি হ'ল কাৰ ভুলৰ বাবে জ্যেষ্ঠ ছাত্ৰই এনে মৃত্যুঘাতী আক্ৰমণ কৰিবলৈ সাহস কৰিলে অনুশাসনহীনতাৰ বাবে দায়ী কোন উত্তৰ বিচাৰি দ্বিতীয় দিনাও জেৰা পদুমপুখুৰী হাইস্কুলৰ শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী পিছুৱাই দিয়া হ'ল বিদ্যালয়ৰ ছমহীয়া পৰীক্ষাৰ দিন কালি আছিলোঁ হয় মাতিছে আমাক সুধিছে কিবা গম পাইছানে বুলিছে তেতিয়া মই কৈছোঁ যে ফাৰ্ষ্ট ময়ে আহিছোঁ
মোৰ পিছত মানে সত্যৰঞ্জন চহৰীয়া আহিছে, তেওঁ গেট খুলিছে। মই সেইখিনিতে কাপ আশালি আছিলোঁ। তেতিয়া 6-7টামান ল'ৰাই আহি মোক কৈছে, বাইদেউ ভৱে চেকা হেৰি পৰি গ'ল। আৰু কিয় এইখিনিয়ে সুধিছে, মই এইখিনিকে কৈছোঁ। তেওঁলোকে সোধা পোছা কৰিছে, ধৰ গোটেই আমাৰ ষ্টেটমেণ্টখিনি লৈছে। আমাৰ ষ্টেটমেণ্টখিনি আটাইখিনি লৈছে। লোৱাৰ পিছত আমি তেওঁলোকক ষ্টেটমেণ্টখিনি দিছোঁ, ঘটনাটো কি ঘটিলে। আৰু ছেকেণ্ড পিৰিয়ডৰ পিছত হঠাৎ বাৰাণ্ডাত এটা ল'ৰা ঢলি পৰিলে। গোটেই কথাখিনি আপোনাক অৱগত কৰিছে? গোটেই কথাখিনি অৱগত কৰিছোঁ। জ্ঞানৰ মন্দিৰত মৃত্যু বিভীষিকাৰ উচিত তদন্ত হ'ব। উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিদ্যালয় পৰিদৰ্শকৰ পোনপটীয়া হস্তক্ষেপত আৰক্ষীয়ে আগবঢ়াই নিছে ছাত্ৰ হত্যাৰ তদন্ত। আমি এতিয়ালৈকে যি তদন্ত আমাৰ চলি আছে, প্ৰিলিমিনেৰী আমাৰ তদন্ত চলি আছে, সেই তদন্ত চলালৈকে আমি গম পাইছোঁ যে মূলতঃ মাৰপিট যিটো হৈছিলে এই দুজন ছাত্ৰৰ মাজতেই হৈছিলে। যোনজন ছাত্ৰৰ আপোনাৰ মৃত্যু ঘটিছে আৰু যোনজন CCL হয়, তেখেত দুজনৰ মাজতেই মাৰপিটটো হৈছিলে মূলতঃ। বহুত আই উইটনেছ আমি পাইছোঁ, তেওঁলোকৰ সহপাঠী আছে আৰু সেই মৰ্মে আমি তেওঁলোকৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰি আছোঁ আৰু আমাৰ তদন্ত আমি আগবঢ়াই লৈ গৈ আছোঁ। যে এই স্কুলখনৰ যি নিয়মানুবৰ্তিতা বা অনুশাসনহীনতাত ভুগিছে আৰু সেই সংক্ৰান্তত অলৰেডি আমাৰ সন্মানীয় আমাৰ আৰক্ষী অধীক্ষক মহোদয়, আমাৰ সন্মানীয় DC মহোদয়ক জনাইছে, তথা ইন্সপেক্টৰ অফ স্কুলছকো ইতিমধ্যে অৱগত কৰোৱা হৈছে আৰু তেওঁলোকে বিভাগীয় তদন্ত আৰম্ভ কৰাৰ কথা আমি গম পাইছোঁ।